নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। যদি আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব তেতিয়াহলে আজিৰ এই ভিডিঅটো আপোনাৰ বাবে। পঞ্চায়ত নিৰ্বাচনত খেলিবৰ কাৰণে কি কি ডকুমেন্টৰ প্ৰয়োজন হয় অলৰেডি মই ভিডিঅ' বনাইছো। মোৰ চেনেলত আপোনালোকে সাৰ্চ কৰিব পাব। কেনেকৈ প্ৰস্তুতি কৰিব লাগে ইয়াৰ ওপৰতো মোৰ ভিডিঅ' বনোৱা আছে। আপোনালোকে মোৰ চেনেলত চাব, এই ভিডিঅ'বোৰ পাব। এতিয়া আহো কিছুমান ইম্পৰ্টেন্ট কথা যি পঞ্চায়ত নিৰ্বাচন খেলিবৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি আপুনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগিব। আৰু এই কথাখিনি যদি আপুনি গ্ৰহণ কৰে তেতিয়াহলে আপোনাৰ নমিনেশন কেনসেল নহব। বহুতৰ নমিনেশন সাবমিট কৰোতে কেনসেল হৈ যায়। আৰু যেতিয়া নমিনেশন ফৰ্ম আপুনি ব্লকৰ পৰা আনিব, আপুনি জানে যে নিৰ্বাচন বিধি যেতিয়া লাগু হয় জিলাৰ দায়িত্ব নিৰ্বাচনী জিলাৰ বিষয়া হিচাপে ডিস্ট্ৰিক্ট দায়িত্ব দিয়া হয়। তাৰ পিছত ব্লক নিৰ্বাচনী বিষয়া হিচাপে বিডিও মহোদয়ক দায়িত্ব দিয়া হয় আৰু তাৰ তলত ৰিটাৰ্নিং অফিচাৰ থাকে পোলিং ষ্টেচন অনুসৰি। এতিয়া আহো যে ফৰ্ম যেতিয়া আপুনি কালেক্ট কৰিব, ফৰ্ম তাতে তিনিখনকৈ ফৰ্ম দিব আপোনাক। আৰু এই যেতিয়া ফৰ্ম ফিল আপ কৰিব, এই ফিল আপবোৰ কৰোতে খুব শুদ্ধভাৱে ফিল আপ কৰিব। বেছি আপুনি কটাকটি নকৰিব আৰু ভুলকৈ ফিল আপ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আপোনাৰ নমিনেশন কেনসেল হ'ব পাৰে। আৰু এটা কথা, যেতিয়া আপুনি এই ফিল আপ কৰিব, আপুনি যেতিয়া সিগনেচাৰ কৰিবলগীয়া হয়, বহুতে সিগনেচাৰত ভুল কৰে। কোনোবাই কৰবাত অসমীয়াত সিগনেচাৰ কৰে, কৰবাত ইংৰাজীত সিগনেচাৰ কৰে, কৰবাত শৰ্ট কৰে, কৰবাত দীঘলীয়াকে কৰে। হেনেকুৱা নকৰিব। আপুনি যিটো সিগনেচাৰ ব্যৱহাৰ কৰিব, যিকোনো এটা সিগনেচাৰ ব্যৱহাৰ কৰিব। আপুনি অসমীয়াত কৰি আছে, গোটেইখিনি অসমীয়াত কৰক। ইংৰাজীত কৰি আছে, আপুনি ইংৰাজীত কৰক। আপুনি এই কথাখিনি একেবাৰে গুৰুত্ব সহকাৰে ল'ব। আৰু এটা কথা, এটা কাম কৰি থব, যিহেতু আপুনি নিৰ্বাচন খেলিম বুলি ভাবিছে, যে কাৰোবাৰ ডকুমেন্টত আপোনাৰ নাম বা ঠিকনা ভুল থাকে। মই এটা উদাহৰণ দিওঁ, সে এক্সাম্পল, মোৰ নাম ৰাকেশ দাস, কোনোবাই এনেকুৱাও লিখে যে ৰাকেশ কুমাৰ দাস, এনেকে লিখে না। তেতিয়া আপুনি ধৰক কোনোবা পান কাৰ্ডত আপোনাৰ ধৰক সে এক্সাম্পল পেন কাৰ্ডত আপোনাৰ ধৰক ৰাকেশ কুমাৰ দাস আছে আৰু ভোটাৰ আইডিত আপোনাৰ ৰাকেশ দাস আছে। এতিয়া কথাটো হল যে এই দুটাটো আপোনাৰ কৰবাত মিলা নাই, এইকাৰণে আপুনি এডভোকেটৰ লগত কথা পাতি পেলাই কেনেকে সেম কৰিব পাৰে এটা এফিডেভিট কৰিব লাগিব। এইখিনি এডভান্স কৰি থব। আৰু যি আপোনাৰ প্ৰস্তাৱক থাকিব, সমৰ্থক থাকিব, সেম মনত ৰাখিব দেই, সেম সেই ডকুমেন্টখিনি আপুনি কৰি থব লাগিব আৰু শুদ্ধকে ফিল আপ কৰিব। আৰু এটা কথা, আপুনি ভুল তথ্য দিবলৈ চেষ্টা নকৰিব। ডকুমেন্ট কিছুমান শেষত এটা কাম কৰিব, যেতিয়া আপুনি সাবমিট কৰিব ডকুমেন্টখিনি, এইখিনি এটা ফাইল কৰি ল'ব লাগিব। ফাইল কৰি পেলাই আপুনি সাবমিট কৰিব। আৰু এটা আপোনাৰ যি এফিডেভিট কৰিব লাগিব, এডভোকেটৰ লগত কথা পাতিব আপুনি, যে যিখিনি আপুনি নিৰ্বাচনৰ সকলো বিধি মানি চলি পেলাই যিখিনি তথ্য আপুনি দিছে গাঁঠি পেলাই নমিনেশন ফৰ্মৰ লগত, এইখিনি সম্পূৰ্ণ শুদ্ধ বুলি আপুনি এটা এফিডেভিট কৰি দিবলৈ, আপুনি ভুল তথ্য দিবলৈ চেষ্টা নকৰিব। কাৰণ যিমান ডকুমেন্ট দিব, আপুনি বেংক ক্লিয়াৰেন্স, ভোটাৰ চাৰ্টিফাই কপি, আপোনাৰ সমবায় সমিতি ঋণমুক্ত প্ৰমাণপত্ৰ, বাকি যায় পৰিষ্কৰণ প্ৰমাণপত্ৰ, যিমান আছে ডকুমেন্ট, এইখিনি আপুনি এটা লিষ্ট কৰিব লাগিব। এডভোকেটৰ লগত কথা পাতিব, তেখেতসকলে জানে অলৰেডি, তেখেতসকলে নিৰ্বাচনৰ এনেকুৱা কাম কৰি থাকে। তো আপুনি এজন ভাল এডভোকেট ল'ব, যিজন এডভোকেটে আপোনাক সম্পূৰ্ণ শুদ্ধকে কামখিনি কৰি দিব। ভুল হলে আপোনাৰ নমিনেশন কেনসেল হ'ব। তো এই কথাখিনি একেবাৰে গুৰুত্ব সহকাৰে ল'ব। আৰু এটা কথা, প্ৰস্তাৱক, মই আগৰ ভিডিঅ'টো কৈছো, প্ৰস্তাৱক আৰু সমৰ্থক বিশ্বাসী মানুহ ল'ব দেই। কাৰণ সময়ত কিন্তু আপোনাক আৰু 2-3জন চাইড হ'ব। কাৰণ তেখেতে হয়তো আপুনি যদি দলীয় হয়, বিৰোধীৰ প্ৰেচাৰত, বা আপুনি যদি বিৰোধী হয়, তেতিয়াহলে হয়তো আপোনাক কিবা কৰি পেলাই ক্ৰিটিকেল এটা কণ্ডিশ্যনত কৰি পেলাই তেখেতক হয়তো ভয়ও খুৱাব পাৰে। এনেকুৱা সিচুৱেশ্যন হয়। মোৰ যিটো পূৰ্বৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। কিবা যদি বিশেষ জানিবলগীয়া থাকে মোক ফোন কৰিব, মই যিখিনি পাৰো আপোনাক সহায় কৰিম। মই স্ক্ৰীনত নাম্বাৰ দিছো। আৰু এই যি ভাষণ অভ্যাস কিতাপখন, এই কিতাপখন মই নিজে লিখিছো। নিৰ্বাচন কেনেকৈ প্ৰস্তুতি কৰিব লাগে, ভাষণ কেনেকৈ দিব লাগে, চোতাল মিটিঙত কেনেকৈ ভাষণ দিব লাগে, আপুনি কাৰোবাক সুধিবৰ প্ৰয়োজন নাই। এই কিতাপখন মই নিজে লিখিছো। অৰ্ডাৰ কৰিব, মই স্ক্ৰীনত নাম্বাৰ দিছো। কিতাপখন পাবৰ কাৰণে মোৰ নাম্বাৰ হৈছে 8723909238। এই নাম্বাৰত ফোন কৰিব। মই আপোনাক এই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। আৰু বিশেষ কিবা জানিবলগীয়া থাকিলে মোক আপোনালোকে ফোন যোগে যোগাযোগ কৰিব। মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। ধন্যবাদ।